নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 8ৰ বিজ্ঞানৰ অন্তৰ্গত তৃতীয় নম্বৰ অধ্যায় বা 3 নম্বৰ চেপ্টাৰ সংশ্লেষিক আহ আৰু প্লাষ্টিক। এই অধ্যায়ৰ অন্তৰ্গত অনুশীলনী বা এক্সাৰচাইজত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি ভালকৈ আলোচনা কৰিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু ভালকৈ লিখি দিয়া হৈছে। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। তোমালোকৰ অনুশীলনী বা এক্সাৰচাইজত থকা 1 নম্বৰ প্ৰশ্ন, কিছুমান আহক সংশ্লেষিক বুলি কোৱা হয় কিয় ব্যাখ্যা কৰা। উত্তৰ হ'ব, কিছুমান আহক সংশ্লেষিক বুলি কোৱা হয় কাৰণ সেইবোৰ আহ মানুহে পেট্ৰলিয়াম জাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ কৰি প্ৰক্ৰিয়াৰ সহায়ত উৎপাদন কৰা হয়, যেনে পলিয়েষ্টাৰ, নাইলন আদি কিছুমান সংশ্লেষিক আহ। 2 নম্বৰত আছে শুদ্ধ উত্তৰত চিন দিয়া। শুদ্ধ উত্তৰ কোনটো হ'ব? সংশ্লেষিক আহসমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো 1 নম্বৰ অপশ্যন আছে ইয়াৰ এটা ৰেচম সদৃশ ৰূপ আছে। 2 নম্বৰত আছে ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। চি নম্বৰত আছে প্ৰাকৃতিক আহবোৰৰ দৰে ইয়াৰ আহবোৰ বব পাৰি। ইয়াৰ ভিতৰত এনচাৰ হ'ব বি নম্বৰটো কাৰেক্ট এনচাৰ, ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। 3 নম্বৰ এনচাৰ হ'ব উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ক নম্বৰত আছে সংশ্লেষিক আহবোৰক ডেছ বা ডেছ বুলি কোৱা হয়। সংশ্লেষিক আহবোৰক কি বুলি কোৱা হয়? কৃত্ৰিম বা মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়। খ নম্বৰত আছে সংশ্লেষিক আহবোৰক ডেছ নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়। কিহৰ পৰা সংশ্লেষণ কৰা হয়? পেট্ৰলিয়ামৰ পৰা। সংশ্লেষিক আহবোৰক পেট্ৰলিয়াম নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়। গ নম্বৰ খালী ঠাই পূৰ কৰা আছে সংশ্লেষিক আহবোৰৰ দৰে প্লাষ্টিকো এবিধ কৃত্ৰিম উৎস। 4 নম্বৰত দিয়া আছে নাইলন আহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া। উত্তৰ হ'ব পেৰাচুট বা পৰ্বতৰোহীয়ে ব্যৱহাৰ কৰা ৰছীবোৰ নাইলন আহেৰে তৈয়াৰী। ইয়াৰ পৰা বুজা যায় যে নাইলন আহবোৰ বৰ শক্তিশালী। 5 নম্বৰ হ'ব খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পচন্দ কৰা হয় কিয়। উত্তৰ হ'ব খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পচন্দ কৰা হয় কাৰণ কেইটা আমি তলত উল্লেখ কৰিম। কাৰণ কেইটা হ'ল ক নম্বৰ কাৰণ প্লাষ্টিকে খাদ্যদ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে। খ নম্বৰ হৈছে প্লাষ্টিকে মামৰে নধৰে। গ নম্বৰ হৈছে প্লাষ্টিকৰ পাত্ৰবোৰ পাতল আৰু টান থাকে। ঘ নম্বৰ হৈছে প্লাষ্টিকৰ পাত্ৰবোৰ বেছি দিন টিকে। সেইকাৰণে কি হয় খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পচন্দ কৰা হয় এইকেইটা কাৰণৰ কাৰণে। তাৰপিছত আছে তোমালোকৰ 6 নম্বৰ তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা। ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো কিন্তু। তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত কি পাৰ্থক্য আছে ব্যাখ্যা কৰিব কৈছে। উত্তৰ হ'ব তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল ক নম্বৰ তাপ নমনীয় প্লাষ্টিক তাপ দি লেহুকা কৰিব পাৰি, আনহাতে তাপ দৃঢ় প্লাষ্টিক তাপ দিলেও সহজে লেহুকা নহয়। খ নম্বৰ হৈছে তাপ নমনীয় প্লাষ্টিকবোৰ তাপৰ সুপৰিবাহী, আনহাতে তাপ দৃঢ় প্লাষ্টিকবোৰ তাপৰ কুপৰিবাহী। আৰু গ নম্বৰ পাৰ্থক্য হৈছে তাপ নমনীয় প্লাষ্টিকবোৰ খেলনা, ফণী, নানা ধৰণৰ পাত্ৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়, আনহাতে তাপ দৃঢ় প্লাষ্টিকবোৰ টিভি ছেট, বাচন বৰ্তনৰ হেণ্ডেল, যান বাহন আদিত ব্যৱহাৰ কৰা হয়। তোমালোকৰ অনুশীলনীত থকা 7 নম্বৰ প্ৰশ্ন তলত দিয়াবোৰ কিয় তাপ দৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা। যেনেকুৱা চচপেনৰ নালটো তাপ দৃঢ় প্লাষ্টিকেৰে বনোৱা হয়। কিয় বনোৱা হয়? উত্তৰ হ'ব তাপ দৃঢ় প্লাষ্টিক অতি টান, সাধাৰণতে তাপে ইয়াক গলাব নোৱাৰে, ই তাপৰ কুপৰিবাহী বাবে হাতেৰে ধৰিব পাৰি, সেয়েহে তাপ দৃঢ় প্লাষ্টিক চচপেনৰ নাল বনোৱাত ব্যৱহাৰ কৰা হয়। গোটেইখিনি প্ৰশ্ন কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকৰ অনুশীলনীত থকা। আৰু চোৱা তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ কিমান সৰুকৈ আৰু কিমান ভালকৈ লিখি দিয়া হৈছে। খ নম্বৰ হ'ব বিদ্যুৎ প্লাগ সুইচ বা প্লাগ বৰ্ড। উত্তৰ হ'ব
তাপদ্ৰিৰ প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী, গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ চলিত নহয়। এনে সুবিধা থকাৰ বাবে বিদ্যুতৰ প্লাগ ছুইচ, প্লাগ বৰ্ডৰ তাপদ্ৰিৰ প্লাষ্টিক ব্যৱহাৰ কৰা হয়। 8 নম্বৰত আছে তলত দিয়া সামগ্ৰীসমূহৰ পদাৰ্থবোৰক পুনৰাৱৰ্তন কৰিব পৰা আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা হিচাপে শ্ৰেণীভুক্ত কৰা। কিহৰ ভিত্তিত শ্ৰেণীভুক্ত কৰিব লাগে? পুনৰাৱৰ্তন কৰিব পৰা আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা। তলত যিবোৰ তোমালোকক দিয়া আছে সেইবোৰ কি, কোনবোৰ পুনৰাৱৰ্তন কৰিব পাৰি আৰু কোনবোৰ পুনৰাৱৰ্তন কৰিব নোৱাৰি, সেইবোৰৰ এখন তালিকা বনোৱা হ'ল। উত্তৰত আছে পুনৰাৱৰ্তন কৰিব পৰা সামগ্ৰী হ'ল কি কি আমি পুনৰাৱৰ্তন কৰিব পাৰি যিবোৰ দিয়া আছে তাৰে ভিতৰত প্লাষ্টিকৰ খুলনা, কেৰি বেগ, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাৰৰ প্লাষ্টিক আৱৰণ, প্লাষ্টিক চকী। তাৰপিছত আছে যিবোৰ পুনৰাৱৰ্তন কৰিব নোৱাৰি সেইবোৰ সামগ্ৰী হ'ল টেলিফোনৰ সা সৰঞ্জাম, কুকাৰৰ নাল, বল পেন, বৈদ্যুতিক ছুইচ, এইবোৰ বস্তু আমি পুনৰাৱৰ্তন কৰিব নোৱাৰি। 9 নম্বৰ প্ৰশ্ন আছে ৰাণাই গ্ৰীষ্মকালৰ বাবে চাৰ্ট কিনিব খোজে যে তেওঁ কপাহী চাৰ্ট নে চাংচেলেচিক আহেৰে তৈয়াৰী চাৰ্ট কিনাটো উচিত হ'ব কাৰণ দৰ্শাই ৰাণাক উপদেশ দিয়া। উত্তৰ হ'ব ৰাণাই গ্ৰীষ্মকালৰ বাবে চাৰ্ট কিনিব খোজে যে তেওঁ কপাহী চাৰ্ট কিনাটো উচিত। কিয় কপাহী চাৰ্ট কিনাটো উচিত? ইয়াৰ কাৰণটো হ'ল কাৰণ কপাহী চাৰ্ট গ্ৰীষ্মকালত শৰীৰৰ পৰা নিৰ্গত ঘাম শোষণ কৰে। ঘাম শোষণৰ বাবে শৰীৰৰ উষ্ণতাও ঘামৰ লগত শোষিত হয়, গতিকে শৰীৰ শীতল থাকে, কিন্তু সংশ্লেষিক পদাৰ্থৰ চাৰ্ট ঘাম শোষণ কৰিব নোৱাৰে, গতিকে শৰীৰ শীতল নহয় আৰু পিন্ধি অসুবিধা অনুভৱ হয়। গতিকে ৰাণাক কপাহী চাৰ্ট কিনাৰ পৰামৰ্শ দিয়া উচিত। 10 নম্বৰ প্ৰশ্ন প্ৰকৃতিগতভাৱে প্লাষ্টিকসমূহে যে অক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব প্ৰকৃতিগতভাৱে প্লাষ্টিকসমূহ যে অক্ষয়কাৰী কাৰণ ইয়াত যিকোনো বস্তু থ'ব পাৰি, মামৰে নধৰে আৰু খাদ্যদ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে। মামৰে নধৰে বাবে ই ক্ষয় নাযায়, ইয়াৰ পৃষ্ঠ মিহি বাবে ই ক্ষয় কম হয়। 11 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ টুথব্ৰাছ এডালৰ নাল আৰু নম্বৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে? ব্যাখ্যা কৰা। উত্তৰ হ'ব টুথব্ৰাছ এডালৰ নাল আৰু নম্বৰ একে পদাৰ্থৰে তৈয়াৰী কৰাটো উচিত নহয়। নম্বৰ নালতকৈ বেছি কোমল প্লাষ্টিকেৰে তৈয়াৰী হ'ব লাগে। 12 নম্বৰ প্ৰশ্ন আছে পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা, এই পৰামৰ্শৰ ওপৰত মতামত দিয়া। এই কথাষাৰ যে উঠাই দিছে এই কথাষাৰৰ ওপৰত তোমালোকক মতামত দিব দিছে। কি আছে পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা, মানে যিমান সম্ভৱ সিমান প্লাষ্টিক কম ব্যৱহাৰ কৰিবা। ইয়াৰ উত্তৰ কি হ'ব? পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে কাৰণ প্লাষ্টিক পচি নাযায় আৰু পুৰিলে পৰিৱেশ প্ৰদূষিত গেছ নিৰ্গত হয়, ফলত পানী, মাটি আৰু বায়ুক সমানে প্ৰদূষিত কৰে। সেয়েহে পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে। 13 নম্বৰ প্ৰশ্ন তোমালোকৰ এ স্তম্ভত দিয়া শব্দবোৰক বি স্তম্ভত দিয়া খণ্ড বাক্যৰ লগত শুদ্ধকৈ মিলোৱা। এৰ লগত বিৰ বাক্যবোৰ মিলাব দিছে, আমি ডাইৰেক্ট ইয়াৰ উত্তৰখিনি চাই ল'ম। উত্তৰত কি আছে? 1 নম্বৰত আছে পলিয়েষ্টাৰ। পলিয়েষ্টাৰৰ লগত কি হ'ব? সহজে সুতুৰা নপৰা কাপোৰ। টেফলন হৈছে কৰাল নলগা, লাগি নধৰা ৰন্ধন সা সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা। তাৰপিছত আছে তোমালোকৰ ৰেয়ন হৈছে কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। নাইলন হৈছে পেৰাচুট বা মোজা বনাবলৈ ব্যৱহাৰ কৰা হয়। 14 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ চাংচেলেচিক আহসমূহৰ উৎপাদনে আচলতে বন সংৰক্ষণত সহায় কৰি আছে, মতামত দিয়া। এই কথাখিনি তোমালোকে মতামত দিব লাগে। উত্তৰ হ'ব যদি চাংচেলেচিক আহ উৎপন্ন নহয় তেন্তে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বনজাত উদ্ভিদৰ পৰা তৈয়াৰ কৰিব লগা হ'লহেঁতেন, ফলত সামগ্ৰী উৎপাদন কৰিবলৈ হাবি বন উদ্ভিদ কাটি তহিলং কৰিব লগা হ'লহেঁতেন। কিন্তু সেই সাংশ্লেষিক আহ উৎপাদনৰ পাছত এইবোৰৰ দ্বাৰা সামগ্ৰী তৈয়াৰ হোৱাৰ বাবে বনৰ উদ্ভিদবোৰ বাচি গৈছে, গতিকে চাংচেলেচিক আহসমূহৰ উৎপাদন বন সংৰক্ষণত সহায় কৰি আছে। 15 নম্বৰ প্ৰশ্ন আৰু তোমালোকৰ এই অধ্যায়ৰ অনুশীলনী বা এক্সাৰচাইজত থকা শেষৰটো প্ৰশ্ন
আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন, তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা। উত্তৰ হ'ব, তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী, যদি আমি এডাল প্লাষ্টিকৰ তাৰ এটা বিদ্যুৎ বৰ্তনী এটা তৈয়াৰ কৰোঁ, তেন্তে তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয়। ইয়াৰ পৰা তাপ নমনীয়তা প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী বুলি প্ৰমাণ পোৱা যায়। ইয়াতে তোমালোকৰ চেপ্টাৰটো সামৰিছোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।